উত্তৰ পূৰ্বাঞ্চলৰ এক অন্যতম বৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক যি এৰাৰতলীৰ ঐতিহাসিক এৰাৰতলী পথাৰৰ যি অধিৱেশন সেই অধিৱেশনক লৈ ইতিমধ্যে তৎপৰতা দিনক দিনে বৃদ্ধি পাইছে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে আচলতে ভক্তিৰসত নিমজ্জিত হ'ব ঐতিহাসিক এৰাৰতলী পথাৰৰ যি সোণাৰাম চুতীয়া ক্ষেত্ৰ। আৰু এই মুহূৰ্তত দেখা গৈছে যে অন্যান্য যিসকল ভক্ত বৈষ্ণৱ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সেইসকল ভক্ত বৈষ্ণৱে যাতে কোনো কাৰণতে অধিৱেশনলৈ অহাৰ পথত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই মুহূৰ্তত দেখা গৈছে মোৰ সহযোগী কৈলাশে দেখুৱাইছে যে এই মুহূৰ্তত অধিৱেশনস্থলীত আৰক্ষী বিভাগৰ যি তৎপৰতা সেই আৰক্ষী বিভাগৰ তৎপৰতা বৃদ্ধি পাইছে। ইতিমধ্যে বিভিন্ন জিলাখনৰ লগতে কাষৰীয়া জিলাসমূহৰ পৰা অতিৰিক্ত আৰক্ষী লোকক ইয়াত মোতায়েন কৰা হৈছে। তেওঁলোকৰ যি দায়িত্ব হ'ব সেই দায়িত্ব ইতিমধ্যে সেই দায়িত্ব ইতিমধ্যে নিৰ্ধাৰণ কৰিবৰ বাবে এনেদৰে তেওঁলোকক সমবেত কৰাইছে আৰু কিছু সময়ৰ পাছতে তেওঁলোকে নিজৰ তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰা হ'ব। আৰু এই কথা পুনৰ কৈছোঁ যে ২০ লক্ষাধিক ভক্তৰ যি সমাগম ঘটিব ঐতিহাসিক এৰাৰতলী পথাৰত সেই এৰাৰতলী পথাৰত সেইসকল ভক্তৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত তাৰে যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকল আছে উচ্চপদস্থ বিষয়াসকলৰ লগতে সকলোৱে এই আৰক্ষীসকলৰ যি দায়িত্ব সেই দায়িত্বৰ কথা ইতিমধ্যে নিৰ্ধাৰণ কৰিবৰ বাবে এনেদৰে সমবেত হৈছে। জিলা আয়ুক্ত উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া আছে, মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিছোঁ। ছাৰ, কেনেকুৱা ধৰণৰ মানে প্ৰক্ৰিয়া আপোনালোকে এইটো বস্তু বিশেষ আমি ইয়াৰ বিষয়ে ক'ব নোৱাৰিম ইমান। আমি যিহেতু ইয়াৰ মানে লোকেল মানুহ নহয়, যিখিনি লোকেল আছে তেওঁলোকে ক'ব পাৰিব। আমি ডিউটি জিলাখনৰ উপৰিও বেলেগ অন্যান্য জিলাসমূহৰ পৰা আৰক্ষী আহিছে। মই পুনৰ কৈছোঁ যে জিলাখনৰ উপৰিও অন্যান্য জিলাৰ আৰক্ষী বিষয়াসকলকো ইতিমধ্যে ইয়ালৈ মোতায়েন কৰা হৈছে। মই আন এগৰাকী আৰক্ষী বিষয়া আছে, বাইদেউ আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। কেনেধৰণৰ প্ৰস্তুতি আপোনাৰ বিভিন্ন ধৰণৰ স্থানৰ পৰা ভক্ত আহিব, ভক্তসকলক আদৰিবৰ কাৰণে ইতিমধ্যে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰে? यहाँ पे हम लोगों ने सिक्योरिटी अरेंजमेंट किया है। सभी अभी जितने भी पुलिस पर्सनल्स का ड्यूटी लगा है सिक्योरिटी अरेंजमेंट के लिए, उनका एक ब्रीफिंग कर रहे हैं हम लोग ताकि क्राउड कंट्रोल का हो, मैनेजमेंट सही से हो जाए और कुछ भी लॉ एंड ऑर्डर जैसा सिचुएशन ना हो। थैंक यू। এই আছিল উচ্চপদস্থ বিষয়া। মই পুনৰ কৈছোঁ যে ভক্তসকলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত সেই ভক্তসকলৰ যান বাহনকে ধৰি বা যি যান জঁটকে ধৰি বিভিন্ন ধৰণৰ যি সমস্যাৰ সন্মুখীন হ'ব পাৰে সেই সমস্যা যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে এনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ কাৰণে জিলা প্ৰশাসন আৰক্ষী বিষয়াখনে যোৰহাট জিলাৰ উপৰিও কাষৰীয়া যি শিৱসাগৰ গোলাঘাটৰ পৰা তেওঁলোকে আৰক্ষীসকলক ইয়ালৈ মোতায়েন কৰিছে আৰু ইতিমধ্যে তাৰ দায়িত্ব অৰ্পণ কৰিছে। মই কৈলাশে সামগ্ৰিক দৃশ্য দেখুৱাইছে ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে আৰু ভক্তিৰ ৰসত আচলতে বুৰ যাব সমগ্ৰ ক্ষেত্ৰ সোণাৰাম চুতীয়া ক্ষেত্ৰ। আৰু ইতিমধ্যে এই কথা ক'ব লাগিব যে এই অধিৱেশন যাতে কোনো কাৰণতে অসুবিধাৰ সন্মুখীন হয়, এই অধিৱেশন যাতে সফলমণ্ডিত হয় তাৰ বাবে সেৱা বাহিনী যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম এক চালিকা শক্তি সেৱা বাহিনী ইতিমধ্যে সষ্টম হৈ আছে। তেওঁলোকে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভকতসকলৰ সমান্তৰালকৈ এনেধৰণে প্ৰশাসনো সাজু হৈছে যাতে লাখ লাখ ভক্তৰ যিহেতু সমাগম হ'ব আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীও আহিব, গতিকে নিৰাপত্তাৰ দিশটোত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে আৰু ভকতসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি গুৰুত্ব দিছে আৰক্ষী প্ৰশাসনৰ লোকসকলেও।